আৰু গাইজ গুড ইভিনিং আৰু আপোনালোকে পৰকীয়া প্ৰেমৰ ভিডিঅ'টোত বহুতখিনি মৰম ছাপোৰ্ট দিছে আৰু আপোনালোকক বহুত ধন্যবাদ আৰু এনেকৈ আপোনালোকে মোক মৰম ছাপোৰ্ট দি থাকিব আৰু গাইজ আহক আজি মানে মূল কথাৰ মাজলৈ যাওঁ তো গাইজ হালধীয়া চৰায়ে বাও ধান খাই আজিকালি বোৱাৰীয়ে 3-4টা ল'ৰা ছোৱালী আৰি আকৌ পলাই গুচি যায় আকৌ এবাৰ ৰিপিট কৰিছোঁ হালধীয়া চৰায়ে বাও ধান খাই আজিকালি বোৱাৰীয়ে 2-3টা ল'ৰা ছোৱালী এৰি সুখ বিচাৰি আকৌ পলাই যায় কথাটো হয়নে নহয় আপোনালোকৰ মানে কমেণ্টৰ যোগেদি আপোনালোকে জনাবচোন দেই তো গাইছ আপোনালোকে দেখি আছে যে আমাৰ সমাজখনত যে বোৱাৰী পলাই যোৱা বা এনেকুৱা ধৰণৰ ঘটনা বহুতবাৰ সংঘটিত হৈ আছে বা ওচৰ চুবুৰীয়া বা এনেকুৱা ধৰণৰ ঘটনা বা বিভিন্ন অঞ্চলত অসমৰ বিভিন্ন জিলাত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে বা দেখিবলৈ পোৱা গৈছে আৰু এইফালে আছে আমাৰ পটলু বক্সাৰ আৰু এইফালে পটলু বক্সাৰ তো গাইছ যে মেইন কথাটোৱে হ'ল যে কলিযুগৰ বোৱাৰী হয় নে নহয় দিয়কচোন আৰু কলিযুগৰ বোৱাৰীয়ে চাদৰ মেখেলা পিন্ধিব নেকি আপোনালোকে কওকচোন চুইজাৰ মেন মেক্সি মেন হাফ পেণ্ট স্পৰ্টিং মেন হয় নহয় কওকচোন গাইছ আৰু যে অসমীয়া সমাজখনত এতিয়াৰ পৰা নহয় অতীজৰ পৰা অসমীয়া মহিলাসকলে যে চাদৰ মেখেলা পৰিধান কৰি অহা দেখিবলৈ পোৱা গৈছে আৰু চাদৰ মেখেলা পৰিধান কৰাটো অসমীয়া বোৱাৰীসকলে মানে অসমীয়া বোৱাৰীসকলৰ বাধ্যতামূলক বুলি জানে আৰু মানে জানিব লাগে এজনী বোৱাৰী হিচাপে চাদৰ মেখেলা মানে পৰিধান কৰিব লাগে বুলি জানে আৰু এইটো কথা সকলোৱে জনা উচিত আমাৰ ওচৰ চুবুৰীয়াই হওক বা আমাৰ দূৰৰে হওক বা মানে অসমত চাদৰ মেখেলা পিন্ধাটো মানে বাধ্যতামূলক হ'ব লাগে আৰু জানিব লাগে দিয়কচোন হয়নে নহয় বা অসমতে যদি অসমীয়া চাদৰ মেখেলা অস্তিত্ব নাথাকে যে অসমীয়া চাদৰ মেখেলা য'ত মান সন্মান স্বাভিমান জড়িত হৈ আছে আৰু গাইছ আপোনালোকে কওকচোন যে বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি যেতিয়া অসমতেই যদি ধৰ চাদৰ মেখেলা যদি পৰিধান নকৰে বা সন্মান নকৰে বা তেতিয়াহ'লে আপুনি কওকচোন যে আপোনালোকে ভাবিছেনে যে আপোনালোকে উপলব্ধি কৰিছেনে এক চিন্তনীয় বিষয় অসমত যে চাদৰ মেখেলা মানে লাহে লাহে যে বিলুপ্ত হ'বলৈ ধৰি আছে আৰু গাইছ যে আপোনালোকে ভিডিঅ'টোত যাতে বিতৰ্ক সৃষ্টি নকৰে আৰু এগৰাকী মহিলা হিচাপে যে মোৰো এজনী মা আছে মোৰো এগৰাকী আইতা আছে মোৰো এগৰাকী ভণ্টি আছে বাৰু আমাৰ ঘৰত বাৰু বা মই জহ কৰা নাই বা গৌৰৱ কৰা নাই যে চাদৰ মেখেলা আমাৰ ঘৰত পিন্ধে বা মেক্সি চুইজাৰ এইবোৰ মানে এলাও নাই সেইবোৰ তেনেকুৱা নহয় বা নিপিন্ধে আৰু সকলোৱে জানিব লাগে যে অসমীয়া এগৰাকী নাৰী হিচাপে যে চাদৰ মেখেলা পৰিধান কৰিব লাগে বুলি নিজে জানিব লাগে আৰু হয়নে নহয় আপোনালোকে বাৰু কওকচোন এক চিন্তনীয় বিষয় এক মানে লাজৰ বিষয় যে অসমত যে চুইজাৰ বা মেক্সি বা টি চাৰ্ট এনেকুৱা ধৰণৰ এইবোৰ পৰিধান কৰে নেকি আপোনালোকে কওকচোন যে চুইজাৰ এইবোৰ বিহাৰীয়ে পিন্ধে এইবোৰ আমুকে পিন্ধে এইবোৰ মাৰোৱাৰী এইবোৰ এই মানে কি বাহিৰৰ সম্প্ৰদায়বোৰে পিন্ধে অসমত মানে কি আৰু চাদৰ মেখেলা পিন্ধিব লাগে হয় নহয় কওকচোন বিতৰ্ক সৃষ্টি নকৰিব মোৰ ভিডিঅ'টোত আৰু গম পাই নাই আৰু কেমেৰামেন আছে আমাৰ পূৰা ধুনু আৰু আপোনালোকে দেখি আছে যে পৰকীয়া প্ৰেমৰটো এই ভিডিঅ'টো অলপ কথা কওঁ যে ওচৰ চুবুৰীয়া বা যে চুইজাৰ পিন্ধি মেক্সি পিন্ধি ইনষ্টাগ্ৰাম বা ফেচবুকৰ ৰিলচ বনাই বা লাইভ আহে এনেকুৱা ধৰণৰ মন্তব্য কৰে কিছুমানে যে মোক ভাল লাগিছেনে নাই যে মই সকলোখিন যে মোক মৰম দিবা নাই যে মোক ইনবক্সত মৰম মানে মেছেজ কৰা যে মোক মৰম দিয়া নাই যে মোক ভাল লাগে নাই এনেকুৱা ধৰণৰ মন্তব্য এচাম বোৱাৰী মানে দেখি থকা হৈছে মানে এইবোৰ মানে দেখি আছোঁ বা এনেকুৱা চকুৰ আগতে এনেকুৱা ধৰণৰ ঘটনাবোৰ হৈ আছে যে আমুকৰ বোৱাৰী আমুকলৈ পলাই গ'ল আমুকৰ ল'ৰাটোৱে আমুকক পলুৱাই নিলে এনেকুৱা ধৰণৰ ঘটনাবোৰ কিয় ঘটিব পাৰিছে কওকচোন আৰু মানে আপোনালোকে ভাবকচোন এবাৰ যেতিয়া বিয়া হ'ব হয় নহয় এবাৰ বিয়া হোৱাৰ পিছত আকৌ দ্বিতীয়জনক আকৌ সুখ বিচাৰি দ্বিতীয়জনৰ লগত বিয়া হ'বলৈ কি দৰকাৰ কোনো মানুহৰ জীৱনত সঁচা প্ৰেম এবাৰেই হয় আৰু দ্বিতীয়বাৰ দুবাৰ তিনিবাৰ আকৌ বুঢ়া মতা চাকৰি কৰা বা এনেকুৱা ধৰণৰ মতা বিচাৰি সুখ বিচাৰি যাবলৈ কি দৰকাৰ মান সন্মান বোলা বস্তুটো নাই নেকি তোমাৰ আপোনালোকৰ আৰু গাইছ যে আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মানে আনিবলৈ চেষ্টা কৰিম বা ন্যায়ৰ হকে সত্যৰ হকে মাত পাতিবলৈ চেষ্টা কৰিম আৰু গাইছ আপোনালোকে জানিব লাগে যে আপোনালোকে মানে ধৰ গিৰিয়েক হিচাপে বা অভিভাৱক হিচাপে জানিব লাগে যে মোৰ মানুহজনী চাকৰিয়ে কৰক বা হাজিৰাই কৰক বা তাই যিহেই নকৰক বা ৰান্ধনীয়ে কৰক ঘৰত বা যিহেই নকৰক জানিব লাগে এগৰাকী অসমীয়া পুৰুষ মানে স্বামী হিচাপে জানিব লাগে যে মোৰ পত্নীয়ে বা চাকৰিয়ে কৰক বা ধুনীয়া হওক বা বেয়াই হওক বা তাই যিয়েই নহওক কিয় যে তাই চাদৰ মেখেলা পিন্ধিব লাগে চাদৰ মেখেলা পিন্ধিব লাগে বুলি মানে ঘৰত ক'ব লাগে যে জোৰ জবস্ত কৰিব লাগে যে চাদৰ মেখেলা পিন্ধিব লাগিব তই কোনো কাৰণত যে চুইজাৰ মেক্সি পৰিধান কৰিব নোৱাৰিবি এই দুটা পদক্ষেপ গ্ৰহণ কৰিব লাগে হয় নহয় কওকচোন লাহে লাহে অসমীয়া জাতিটো মানে কি হৈছে কওকচোন আপোনালোকে তাৰ পিন্ধিব লৈছে মেক্সি পিন্ধিব লৈছে চাৰ্ট নহয় বাৰু এই হাফ পেণ্ট পিন্ধিব লৈছে স্পৰ্টিং পিন্ধিব লৈছে এইবোৰ বোৱাৰী মানুহৰ ধং নেকি কওকচোন আৰু গাইছ এগৰাকী বোৱাৰী হিচাপে যে চাদৰ মেখেলা পিন্ধিব লাগে বা চাদৰ মেখেলা নিপিন্ধে কি চাদৰ মেখেলা পিন্ধিলে কি মান সন্মান উচি যাব নেকি চাদৰ মেখেলাত আমাৰ অসমীয়া মান স্বাভিমান সন্মান জড়িত হৈ আছে যে কি
এই চুইজাৰ বা মেক্সি এইবোৰ আছে নেকি? অসমীয়া মান সন্মান স্বাভিমান যে আমাৰ চাদৰ মেখেলাত য'ত জড়িত হৈ আছে, চাদৰ মেখেলা য'ত পিন্ধিব লাগে। আৰু বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি যে গিনিজ বুকৰ ৰেকৰ্ড কৰি যদি অসমতে যদি মান সন্মান নোহোৱা হৈ গৈছে, মানে আমি গৌৰৱ কৰোঁ যে অসমখনক লৈ গৌৰৱ কৰোঁ যে আমি এগৰাকী বা অসমীয়া যুৱক হিচাপে বা এগৰাকী মহিলা হিচাপে আমি বেলেগত গৌৰৱ কৰোঁ যে অসমীয়া সাজপাৰযোৰ যদি ঘৰতেই বা বেলেগ প্ৰতিষ্ঠান বা অসমত যদি নিপিন্ধোঁ বা ঘৰতে যদি নিপিন্ধোঁ, বিয়া সভা এনেকুৱা ধৰণৰ প্ৰতিষ্ঠানত যদি নিপিন্ধোঁ, চুইজাৰ পিন্ধি মেক্সি পিন্ধি যাওঁ, এনেকুৱা ধৰণৰ কি হ'ব? সাজপাৰযোৰ লাহে লাহে বিলুপ্ত হ'ব, যেনেকৈ এশিঙীয়া গঁড় অসমৰ পৰা বিলুপ্ত হ'বলৈ গৈ আছে। যে বিশ্বত মানে কি এশিঙীয়া গঁড়ৰ কাৰণে অসম বিখ্যাত, ঠিক তেনেদৰে মানে যেনেকৈ বিলুপ্ত হৈছে অসমৰ পৰা বা পৃথিৱীৰ পৰা বিভিন্ন ধৰণৰ প্ৰাণীবোৰ যেনেকৈ বিলুপ্ত হ'বলৈ গৈ আছে, ঠিক একেই শাৰীত বিলুপ্ত হ'বলৈ গৈ আছে অসমীয়া চাদৰ মেখেলা। আৰু অসমীয়া চাদৰ মেখেলাক বা অসমীয়া বিহুক, অসমীয়াৰ স্বাভিমান বিহুক বহুতে অপমান কৰা দেখিবলৈ পোৱা গৈছে, বা বিভিন্ন মানে অসমীয়া বিহুক বা অসমীয়া এনেকুৱা ধৰণৰ উৎসৱবোৰক মানে কি আৰু অৱহেলা কৰা দেখিবলৈ পোৱা গৈছে। যে আপোনালোকে তো গাইছ, আপোনালোকে যদি মোৰ নয়ন পুষ্পা ব্লগ চেনেলটোত যদি নতুনকৈ ভিডিঅ'সমূহ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব, আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব আৰু ধুনীয়াকৈ চাই থাকক। তো গাইছ, ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু যাতে কোনেও বিতৰ্ক নকৰে। তো গাইছ, আজিলৈ ভিডিঅ' মানে এটা নতুন ভিডিঅ' আহিছোঁ। টাটা বাই বাই, জয় অসম।